গতিকে সকলোকে মই এই মুহূৰ্তত কেৱল ধন্যবাদ জ্ঞাপন কৰিছো আৰু ইয়াৰ পাছত যিখিনি সংগঠিত হ'ল এই 9টা দিনত এই কথাখিনি আসলতে মই পৰ্যালোচনা কৰিব লাগিব তাৰ পাছত মই কিবা প্ৰতিক্ৰিয়া আগবঢ়াবলৈ হ'লে নিশ্চিতভাৱে প্ৰতিক্ৰিয়া আগবঢ়াম হেণ্ডকাপ লগোৱা সন্দৰ্ভত আসলতে মই এটা কথাই কওঁ যে যি সময়ত হেণ্ডকাপ লগাইছিলে সেই সময়ত মোৰ ওপৰত 307 গোচৰ লগোৱা নাছিলে কাৰণ মোক যেটো গোচৰত নোটিছ দিছিলে সেই গোচৰটোত কেৱল মই এটা ফেসবুকত পোষ্ট লিখিছিলো সেই পোষ্টৰ সন্দৰ্ভত মোৰ ওপৰত 11টা ধাৰা আৰোপ কৰিছিলে আৰু সেই 11টা ধাৰা বেলেবল আছিল কিন্তু সেই 11টা ধাৰা সময়ত মোক হেণ্ডকাপ লগাই লৈ অনা হৈছিল আৰু 307 টো মোৰ ওপৰত 5 বজাৰ পিছত আৰোপ কৰা হৈছে মই 47 নোটিছ 5 বজাৰ পিছত পাইছো কিন্তু তেতিয়ালৈকে মোক আসলতে হেণ্ডকাপ খুলি দিছিল মাজতে কাৰোবাৰ নিৰ্দেশত গতিকে মই এইখিনি কথাই কৈছো যেতিয়া মোক হেণ্ডকাপ লগাইছিল তেতিয়া মোৰ ওপৰত কোনো ধৰণৰ 307 বা এটেম্প টু মাৰ্ডাৰ এনেকুৱা ধৰণৰ কোনো গোচৰ নাছিল কেৱল এটা ফেসবুকৰ গোচৰত মোক আদালতলৈ হেণ্ডকাপ লগাই লৈ অনা হৈছিল ধন্যবাদ